এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰঘৰত নৃত্য কৰিব অখিল গগৈয়ে। ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে অখিল গগৈয়ে। কাক জেলত ভৰাব লাগে বুলি ক'লে। ৪৮ ঘণ্টাৰ ভিতৰত চৰকাৰক অৰ্থ সাহায্য প্ৰদানৰ দাবী অখিল গগৈৰ। অন্যথা মুখ্যমন্ত্ৰীৰ ঘৰত প্ৰতিবাদৰ হুংকাৰ বিধায়কগৰাকীৰ। গুৱাহাটীত আন্দোলন কৰি তোলাৰ হুংকাৰ বিধায়কজনৰ। শিৱসাগৰত জনসভাক সম্বোধন কৰি এই হুংকাৰ অখিল গগৈৰ। ৪৮ ঘণ্টাৰ ভিতৰত যদি আমাৰ একাউণ্টত পইচা নোসোমায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গৈ আছো। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? ৪৮ ঘণ্টাৰ ভিতৰত যদি পইচা নোসোমায় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ বৰ ঘৰত গৈ নৃত্য কৰা হ'ব। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? পইচাৰ কাৰণে ইহঁতি দিছে ১৫,০০০। মই হুলস্থুল কৰিলত কৈছে আৰু ১০,০০০ দিম, ২৫,০০০ টকা। ২৫,০০০ত কিবা এটা হ'ব জানো? একো নহয়। তাৰ পাছতো সেই টকা ২৫,০০০ এতিয়ালৈকে সিহঁতি ভৰাব পৰা নাই। হয়নে নহয়? তো গতিকে এই চৰকাৰক আমি ভাবুকি দিব লাগিব নে নাই? এই চৰকাৰক আমি সকিয়নি দিব লাগিব নে নাই? লাগিব নে নাই? লাগিব নে নাই? টকা ২৫,০০০ তাৎক্ষণিকভাৱে দিবলৈ আমি ক'ব লাগিব নে নাই? লাগিব। তেতিয়াহ'লে কওক যে ৪৮ ঘণ্টাৰ ভিতৰত আমাক সকলোকে ২৫,০০০ টকা দিবই লাগিব বুলি মই ক'ম। আপোনালোকে লাগিবই ক'ব। ৪৮ ঘণ্টাৰ ভিতৰত সকলোকে আমাক ২৫,০০০ টকাৰ তৎকালীন সাহায্য দিব লাগিবই। ৪৮ ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য দিব লাগিব। ৪৮ ঘণ্টাৰ ভিতৰত তৎকালীন সাহায্য দিব লাগিব। ৪৮ ঘণ্টাৰ ভিতৰত বান বিধ্বস্তৰ তৎকালীন সাহায্য দিব লাগিব। ৪৮ ঘণ্টাৰ ভিতৰত বান বিধ্বস্তৰ তৎকালীন সাহায্য দিব লাগিব। ইনকিলাব! ইনকিলাব! হিমন্ত বিশ্ব! হিমন্ত বিশ্ব ক'লে মুৰ্দাবাদ ক'ব লাগিব। হয়নে নহয়? আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? লাগে নে নালাগে? গতিকে আমি ইয়াৰ পৰা দাবী কৰিম নে নাই যে মন্ত্ৰী সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰক? লাগে নে নাই? যদি লাগে একেলগতে এটা হাততালি বজাওক। এই অসমৰ মুখ্যমন্ত্ৰীক মই দেখুৱাব কৈছো একেলগতে যে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে বুলি সকলোৱে হাততালি বজাইছে। জোৰকে 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 জোৰকে। লাগেনে? তাৰ লগত ময়ূৰ বৰগোহাঁই আছে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে। সোণাৰীৰ MLA আছে, কি নাম? ধৰ্মেশ্বৰ কোঁৱৰ, তেওঁকো গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? ধৰ্মেশ্বৰ কোঁৱৰক গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? লাগে নে নাই? লাগে নে নাই? গতিকে মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মানুহক ভাল পায়, এই অসমীয়া মানুহক এনেকে যি কাম কৰিলে সেই মানুহকেইটাক আজি গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে নে নাই? ৰাইজ কাক কাক জেলত দিব লাগে? কাক কাক জেলত দিব লাগে? ১ নম্বৰ কি নাম? ভালকে একেলগতে চিঞৰিব, কি নাম? ১ নম্বৰ কাক জেলত দিব লাগে? ২ নম্বৰ কাক জেলত দিব লাগে? ৩ নম্বৰ কাক জেলত দিব লাগে? তেতিয়াহ'লে ১ নম্বৰ সুশান্ত বৰগোহাঁইক জেলত দিব লাগে। ২ নম্বৰ ধৰ্মেশ্বৰ কোঁৱৰক জেলত দিব লাগে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেকআপ লৈ শিৱসাগৰলৈ গৈছিল। পানীত নামোতে হিমন্ত বিশ্ব শৰ্মাৰ মেকআপ ওলাই গৈছিল। জানি শুনি মই হিমন্ত বিশ্ব শৰ্মাক পানীত নমাই দিছিলো। অখিল গগৈ বুদ্ধি কৰি দ পানীলৈ নিছিল মুখ্যমন্ত্ৰী। শিৱসাগৰৰ ৰাজহুৱা সভাত এই কথা স্বীকাৰ কৰিলে অখিল গগৈয়ে। এতিয়ালৈকে ২বাৰ গ'লো শিৱসাগৰলৈ। ২বাৰ গৈ মই পানীত জঁপিয়াই দিছো। মই অখিলতকৈ বেছি ভাল পাওঁ শিৱসাগৰৰ মানুহক। এনেকে কৈ আছে নে নাই? কৈ আছে নে নাই? হিমন্ত বিশ্ব শৰ্মাই মন কৰি
পথাৰৰ পানীত গেলা পানীত জাপ মাৰি দিয়া নাই, মইহে বুদ্ধি কৰি তেওঁক গেলা পানীলৈ জঁপিয়াবলৈ দিছোঁ। জানেনে নাই? জানেনে নাই? সেইদিনা তেওঁ শিৱসাগৰলৈ আহোঁতে ডিচিয়ে বনাই থৈ দিছে, বিমল বৰাই বনাই থৈ দিছে, অকল পাণ বেচালৈ যাব, পাণ বেচালৈ গৈ প্ৰথমতে নাৱত উঠিব, তাৰপিছত ট্ৰেক্টৰত উঠিব। মই বোলো ট্ৰেক্টৰত উঠি বানপানী চাই। মই ৰাতিপুৱাই গৈ পীযুষ হাজৰিকাক লগ ধৰিলোঁ। লগ ধৰি ক'লোঁ যে হিমন্ত বিশ্বক মোক ফোনটো লগাই দে। সি লগাই দিলে। লগাই দিওঁতে মই ক'লোঁ যে দাদা, মোৰ একদম টাউনতে, আপুনি যি চাৰ্কিট হাউচত বহিব, DC অফিচৰ কাষতে আমাৰ গাৰ্লছ কলেজখন আৰু তাৰ পিছফালে থকা স্কুলখন কি ফুলাচেৰী হাইস্কুলত পানী আছে, তাত আপুনি ফটকে সোমাই যাব নেকি? বোলে সোমাই যাম। মইতো বুদ্ধিয়ে কৰি আছোঁ, সোমাই যাম। মইতো জানো মই আগদিনা গৈ আহিছোঁ ফুলেশ্বৰীত ইমান পানী, সোমাই যাম। তাৰপিছত যেতিয়া আমাৰ পাণ বেচাৰ পৰা ঘূৰি আহিলে, তাৰপিছত মাজতে ক'লে নোসোমাই। মই ক'লোঁ দাদা নোসোমালে মই বেয়া পাম কিন্তু। ক'লে বোলে ব'ল যাওঁ, এনেকৈ ক'লে। একদম মোকে দেখি মই যে খৰকে যাওঁ, মই হাফ পেণ্ট পিন্ধি আছোঁ, গোটেই হুলস্থুল হৈ আছে অসম, গতিকে মোকে দেখি জাপ মাৰি দিলে পানীত, বুজা নাই? বেচেৰাই পিছতহে গম পাইছে গোটেই গেলা পানী আছিলে। তেতিয়া জাপ মাৰি দিওঁতে পানী চিটিকনি যেতিয়া মুখত পৰিছে, তেতিয়াহে মই হিমন্ত বিশ্বক দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মাই মুখত হেৰি লগাই, পুৰা কি কয় এইটো, কি কৰে এইটো, কি বুলি কয় এইটো, মুখত যে এইবিলাক যে পাউডাৰ চাউডাৰ ঢেৰ যে লগাই, কি কয়, মেকআপ। একদম মেকআপ কৰা গোটেই 3 চকলমান আছে। ওপৰত এটা বেলেগ, মাজত এটা বেলেগ, তলত এটা বেলেগ। এই তিনিটাটো যেতিয়া এনেকে আহিছে, মই বোলো আজি দিলো মজা। বুজিছে নাই? একদম মানে মোকে দেখুৱাই, মোতকৈও বেছি স্পীডত যাওঁ বুলি এনেকে স্পীডত গৈছে। পুৰা একদম এনেকে জঁপিয়াই গৈছে, বুজিছে নাই? মই বিৰাট ফূৰ্তি পাইছোঁ, বোলো পাবা মজা, আজি গধূলিলৈ পুৰা খজুৱতি হ'ব। এইবাৰ আহিল ভাইৰেল হৈ থকা মামাৰ তুলিৰ প্ৰসংগ। তাৰপিছত এখন তুলি দিছে। তুলিখন আপোনালোকে দেখিলে নে নাই? আছে নেকি ইয়াত তুলিখন? তুলিখন আছে নেকি? তুলিখন নাই নেকি? তুলি এখন আনকচোন। যিখন তুলি দিছে, হয়নে নহয়? যিখন তুলি দিছে সেইখন তুলি মামা তুলি। নামটো কি? মামা তুলি। সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ চব মানুহক অপমান কৰিছে। কৰিছেনে নাই ৰাইজ? কৰিছেনে নাই ৰাইজ? যিডোখৰত মামা তুলিখনত শুব লাগে, য'ত আপোনাৰ টিকাটো পৰিব, সেইডোখৰত একোৱে নাই, অকল কাপোৰখনে আছে। হয়নে নহয়? হয়নে নহয়? মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়া, জাবৰখিনি নিজে নিজে ওপৰত গৈ গাৰু হৈ যায়। হয়নে নহয় বাৰু? আৰু এইটো দীঘলটো হ'ল 5 ফুট, মই আছোঁ 5 ফুট 6 ইঞ্চি, গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে, মোৰ নিচিনা কটীয়া মানুহটো। তো প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছে নে নাই? বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছে নে নাই? অসমত আজিলৈকে কোনো বিধায়কে বিধানসভাৰ টেবুলত জাপ মাৰি উঠাই নাই। গোটেই ভাৰতবৰ্ষত কথাটো হুলস্থুল হৈ গ'ল। প্ৰথমতে বিধানসভাৰ চকীত উঠি দিলোঁ। জানেনে নাই আপোনালোকে? সঁচাকৈ জানেনে নাই? জানেনে নাই? প্ৰথমতে মই বিধানসভাৰ চকীত উঠিলোঁ। তাৰপিছত যেতিয়া মোৰ কথা নুশুনিলে, মই টেবুলতে জাপ মাৰি উঠি দিলোঁ। যেতিয়া টেবুলত জাপ মাৰি উঠি গ'লোঁ, গোটেই হুলস্থুল হৈ গ'ল। অসমত আজিলৈকে কোনেও বিধায়কে টেবুলত জাপ মাৰি উঠাই নাই। মই প্ৰথম মোৰ খং উঠি লৈ টেবুলত জাপ মাৰি উঠি দিলোঁ। টেবুলত যেতিয়া জাপ মাৰি উঠি দিলোঁ, শ্ৰদ্ধেয় ৰাইজ, গোটেই ভাৰতবৰ্ষত কথাটো হুলস্থুল হৈ গ'ল। গোটেই সেইকাৰণে আপোনালোকে মনত ৰাখিব যে মোক কোনোবাই কৈছে যে তই কিয় টেবুলত উঠিলি, তই মানুহটো বেয়া, বিধায়ক হিচাপে তই উৎপতীয়া। মই কৈছোঁ, মই যদি এইটো উৎপাত নকৰিলোহেঁতেন, হিমন্ত বিশ্ব শৰ্মাই এই বানপানীৰ সময়ত 100টাৰ ভিতৰতে 90টা মানুহক মাৰি পেলালেহেঁতেন। হয়নে নহয়? হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই যদি আমাক 1 টকাৰ সাহায্য দিছে,
1 কেজি যদি চাউল দিছে বাহিৰৰ মানুহবিলাকে আহি আমাক 9 কেজি চাউল দিছে হয় নে নহয় এইবাৰ অখিল গগৈ কাক দিলে গৰিহণা কাক দিলে নমস্কাৰ বানপীড়িত লোকেৰে শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ লোকাৰণ্য দেশ বিদেশৰ ইউটিউবাৰ চেলিব্ৰিটি সমাজকৰ্মী যিসকলে উজনিৰ জনতাক জলপ্ৰলয়ত সহায় আগবঢ়ালে সকলোকে বৰ্ডিং খেলপথাৰৰ পৰা ৰাইজে একেলগে নমস্কাৰ দিলে মোমাই তুলি বালক মিঠাতেল মোমাই আঁঠুৱা আৰু চৰকাৰী সাহায্যত প্ৰতিফলিত কেৰামতালিৰ বাবে বিধায়ক অখিল গগৈসহ সমবেত ৰাইজে সোঁহাতৰ বুঢ়া আঙুলি ডাউন কৰি চৰকাৰক দিলে ধিক্কাৰ আপোনালোকে সকলোৱে থিয় হৈ যিবিলাক মানুহে আমাৰ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটক মানুহক বানপানী সময়ত আহি আমাক সহায় কৰিলে সকলোৰে কাৰণে থিয় হৈ আমি এটা নমস্কাৰ জনাব লাগে মই সকলোকে থিয় হ'বলৈ অনুৰোধ জনাইছোঁ সকলোকে সকলো থিয় হৈ দিয়ক সকলো থিয় হৈ দিয়ক সকলো থিয় হৈ দিয়ক আমি এতিয়া আমাৰ শিৱসাগৰৰ ৰাইজৰ হৈ যিবিলাক মানুহে আমাক বানপানীৰ সময়ত চাউল দিলে পানী দিলে আটা দিলে দালি দিলে নিমখ দিলে কাপোৰ দিলে কম্বল দিলে আঁঠুৱা দিলে তুলি দিলে বিছনা দিলে ঘৰো বনাই দিলে আৰু বেলেগ বেলেগ ধৰণে পইচাও দিলে সহায় কৰিলে আমি সকলো শিৱসাগৰৰ ৰাইজে তেওঁলোকক এটা নমস্কাৰ জনাই ধন্যবাদ জনাব খুজিছোঁ নমস্কাৰ জোৰকে একেলগতে নমস্কাৰ বুলি কওক নমস্কাৰ 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 আমাৰ শিৱসাগৰৰ ৰাইজক কৰা সহায়ৰ কাৰণে সকলো বেচৰকাৰী মানুহক আমি নমস্কাৰ দিলোঁ নমস্কাৰ বহি দিয়ক এতিয়া আমাক ভালকে সাহায্য নিদিয়াৰ কাৰণে গৰিহণা কাক গৰিহণা মোমাইক গৰিহণাটো কেনেকৈ দিম এতিয়া ভালকে সহায় নকৰাৰ কাৰণে আৰু সহায় কৰাৰ নামত আমাক যিখন মোমাই তুলি দিলে মামাই তুলি আৰু সহায় কৰিবলৈ গৈ আমাক যিটো বালক মিঠাতেল দিলে বালক মিঠাতেল দিলে তাৰ কাৰণে গৰিহণাটো কেনেকৈ দিম গৰিহণাটো কেনেকৈ দিলে ভাল হ'ব গৰিহণা কেনেকৈ দিলে ভাল হ'ব কি কৰিলে ভাল হ'ব গৰিহণা আমাৰ অসমীয়া মানুহে বেয়া পালে কি কৰে গৰিহণাটো কেনেকৈ দিম গৰিহণা কি নাই সেইটো কৰিলে বেয়া হ'ব গৰিহণা কেনেকৈ কৰিলে ভাল হ'ব নাই আৰু গৰিহণাটো কেনেকৈ দিলে ভাল হ'ব মোমাইক কেনেকৈ হা সকলোকে মই আকৌ এবাৰ থিয় হ'বলৈ অনুৰোধ জনাইছোঁ সকলোকে আমি যি সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা ইউটিউবাৰ আহিলে অসমৰ ইউটিউবাৰ আহিলে বাহিৰৰ উদ্যোগপতি আহিলে বাহিৰৰ মানুহ আহিলে এক্ট্ৰেছ আহিলে চেলিব্ৰিটি আহিলে আৰু আটাইতকৈ ডাঙৰ কি গেট খালী আহি গ'ল সববিলাক মানুহে আহি আমাক যি সময়ত সহায় কৰিলে যি সময়ত আমাক সহায় কৰিলে হয়নে সেই সহায় কৰা মানুহবিলাকক যি সময়ত আমি সকলোৱে নমস্কাৰ দিলোঁ এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰখনে আমাৰ নামত টকা খোৱাৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম আমাৰ নামত বালক মিঠাতেল দিয়াৰ কাৰণে আমাৰ নামত একদম মোমাই তুলিখন দিয়াৰ কাৰণে আমাৰ নামত মোমাই আঁঠুৱাখন দিয়াৰ কাৰণে আমি এতিয়া এটা গৰিহণা দিম কি বুলি গৰিহণা দিম কি বুলি দিলে ভাল হ'ব হা এনেকে বুলি দিম নেকি এনেকে নে এনেকে দিয়ে এনেকে নে এনেকে তললে তললে বুঢ়া আঙুলিটো এনেকে তললে বুঢ়া আঙুলিটো তললে বুঢ়া আঙুলিটো অলপ ভালকে একদম এনেকে চক কথাটো বুজি ল'ব দেই যেটা তাৰমানে এইটো ডাউন 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 মানে তললে তাৰমানে বুজা নাই তললে তোমালোকৰ কাম নাই ডাউন ডাউন তো আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক হিমন্ত বিশ্ব শৰ্মাক এই বানপানীত আমাক অন্যায় কৰাৰ কাৰণে আৰু আচলতে সহায় নকৰাৰ কাৰণে ডাউন ডাউন মানে আমি আজি তেওঁক আজি আমি একদম সেই এনেকুৱা সেই বুলি ক'লে বেয়া হ'ব কি বুলি ক'ম কি বুলি ক'লে ভাল হ'ব ডাউন ডাউনটো অসমীয়াত কি ক'ম হিমন্ত বিশ্বৰ কাম নাই এনেকে সোঁহাতখন
সোঁহাত চবৰে এনেকে তললে বুঢ়া আঙুলিটো হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই হিমন্ত বিশ্বৰ কাম নাই ডাউন ডাউন হিমন্ত বিশ্ব ডাউন ডাউন হিমন্ত বিশ্ব ডাউন ডাউন অসম চৰকাৰ ডাউন ডাউন আসাম গভৰ্ণমেণ্ট ডাউন ডাউন বিজেপি গভৰ্ণমেণ্ট আহোম যুগৰ মানুহ আমি তোমাৰ গাদী এইবাৰ কেনেকৈ লৰাই দিম গম পাবা শিৱসাগৰৰ মানুহক ঠগিব পাৰিম বুলি ভাবি লাভ নাই হয় নে নহয় শিৱসাগৰ একদম আহোম যুগৰ মানুহ হয় আমি আমাক ঠগিম বুলি যদি ভাবিছা হিমন্ত তোমাৰ গাদী আমি কেনেকে লৰাই দিম তুমি এবাৰ গম পাবা ঘৰ ভাঙি যোৱা মানুহৰ কান্দোন শুনিবই লাগিব হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত যেতিয়া পানী সোমাই যাব যেতিয়া তেওঁ 20 লাখ টকীয়া বিচনাখনত বোকা সোমাই যাব তেতিয়া তেওঁ বুজিব সাধাৰণ মিটিং নহয় আজি সঁচা সঁচি একদম ঘৰ ভাঙি যোৱা মানুহবিলাকৰ হৃদয়ৰ কান্দোন ঘৰ ভাঙি যোৱা মানুহে জানে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰটোত যেতিয়া পানী সোমাব তেতিয়াহে তেওঁ বুজি পাব তেওঁৰ ঘৰটো তেওঁ 20 লাখ টকীয়া বিচনাখনৰ ওপৰত যেতিয়া বোকা উঠি যাব তেতিয়াহে তেওঁ গম পাব হয়নে নহয় দা হয়নে নহয় দা আমাৰ 2000 টকীয়া বিচনাখনৰ ওপৰত বোকা উঠি যিটো অৱস্থা কৰিলে এতিয়া আমি কোনো জীৱনটো আমাৰ নাইকিয়া কৰি পেলালে শেষ হৈ গ'ল জীৱন শেষ 25 বছৰ 30 বছৰৰ কাৰণে আমাক পিছুৱাই লৈ গুচি গ'ল সেইকাৰণে এনেকে এৰি নিদিওঁ আজি প্ৰথমতে মুখ্যমন্ত্ৰীক আজি প্ৰথমবাৰৰ কাৰণে একেলগতে কওঁ যে আমাক পইচা দিলে দিয়া নহ'লে কিন্তু আমি গৈ গুৱাহাটী ওলাম দিয়া পিছত বেয়া নাপাবা উল্লেখযোগ্য যে শিৱসাগৰ চহৰৰ মাছমজিয়াৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত সমবেত হৈ হাজাৰ হাজাৰ পুৰুষ মহিলা প্ৰতিবাদকাৰীসকলে ৰাজ্য চৰকাৰ তথা শিৱসাগৰ জিলা আয়ুক্তৰ ব্যৰ্থতাক ধিক্কাৰ দি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অপ্ৰত্যাশিতভাৱে 3খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল তছনছ কৰি পেলোৱাৰ পিছতো চৰকাৰে আজিলৈকে ন্যূনতম সাহায্য প্ৰদান নকৰাত ৰাইজ ক্ৰোধান্বিত হৈ পৰে নিউজ ডেস্ক ৰিপৰ্ট A News 24/7